নমস্কাৰ মই প্ৰিয়ংকা বৰ্মন তেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ যেহেতু মই ডিউটিত আছোঁ বৰ্তমান মোৰ লাঞ্চ টাইম হয় 2টা বাজিবৰ টাইম হৈছে আজি সকলোৱে গম পাই যোনবিলাক গুৱাহাটীত ডিউটি কৰিছে যেহেতু মই গুৱাহাটীত ডিউটি কৰোঁ ন আজি খুব বৰষুণ ৰাতিপুৱা আমি উবেৰত ভিজি ডিউটি পাইছোঁ হা উবেৰৱালাটো ভিজিছে তাৰপিছত এনেতে মোক ফোন কৰিছে অহা নাই যে বৰষুণে নাই দেখোন ক'ত বৰষুণ নাই ওলাই চাব লাগে এবাৰ কমচে কম ওলাই চাব লাগে বৰষুণ দি আছে নে নাই কিন্তু মই ফাৰ্ষ্ট আহোঁ কিন্তু বাকীবিলাক দেৰিকৈ আহে কিন্তু মোক লৈ টপিক তহঁতৰ ইমান কিয় কুৱেশ্যন কৰা সেইটো কাৰণে কিছুমান এই দোকান হওক অফিচত হওক যে কৰ্মচাৰী নাথাকে সেইটো কাৰণে নাথাকে এবাৰ সিহঁতৰ নিজৰ লাইফটোৰ কথা সুধিবি বা বুজিবি তাৰপিছতহে তহঁতে কুৱেশ্যন কৰিবি ঠিক আছে আমিতো মাহেকত বেতন পাওঁ আৰু কেতিয়াবা ইমান লেট কৰে আমি সেইটো নাপাওঁৱে বহুত দেৰি হৈ যায় কিন্তু কিছুমান ক্ষেত্ৰত খং উঠে আমি ইমানো শিক্ষিত হয় বা অশিক্ষিত নহয় কাৰণ আমিও জানো বুজি পাওঁ আমাৰ ঘৰৰ মানুহে আমাক একমাত্ৰ মিছা কথা ক'ব শিকা নাই যিটো কবি সঁচা কবি ঠিক তেনেদৰে এটা উদাহৰণ দিওঁ ধৰি লওক আপুনি ঘৰত জিকাৰ খেতি কৰিছে সেই জিকাৰ পুলিটো হোৱাৰ পৰাই আপুনি যতন কৰিব লাগিব তাৰপিছত জিকাটো যদি এনেকুৱা হয় জিকাটো সদায় চিধা আঁকে না এনেকুৱা চিধা আঁকে যদি এনেকুৱা হয় তেতিয়া আপুনি নিশ্চয় ভাবিব মই যদি আজি জিকাটো যতন কৰিলোঁ হয় জিকাটো ভাল হ'লে হয় ঠিক সেনেকৈ তোমাৰ লাইফটো তুমি এইটো বয়সতে তুমি সজাব লাগিব মেট্ৰিক কিমানত দিয়ে খুব বেছি 14 বছৰ বা 15 বছৰত যদি 15 বছৰত তুমি মেট্ৰিকত পাছ কৰাটো ভালেই কথা যদি মেট্ৰিকটো তুমি যদি ফেইল কৰি 18 বছৰত দিয়া তেতিয়া তোমাৰ কি হ'ব আৰু যাৰ মানুহৰ হেঁপাহ থাকে 50 বছৰতো মেট্ৰিক পাছ কৰে সেইবিলাকৰ হেঁপাহ আছিল সপোন আছিল এতিয়া বিয়া হ'লো ল'ৰা ছোৱালী হ'ল পঢ়িব নহ'ল ল'ৰা ছোৱালী ডাঙৰ হোৱাৰ পিছতো কিমান নিউজত পায় গৈ নিজৰ ল'ৰাৰ লগত মাকে মেট্ৰিকত পৰীক্ষা দিয়ে বাপেকে দিয়ে তথাপিও মেট্ৰিক পাছ কৰা এটা হেঁপাহ আছে মানুহৰ ঠিক আছে কিন্তু কিছুমান মানুহে যে আলবাল নিগেটিভ কথা কয় সেইবিলাক মানুহক এই ব্ৰেইনৰ পৰাই ওলাই দিবা এখন কাণেদি শুনিবা এখন কাণেদি ওলাই দিবা আজিকালি যুগটো কেনেকুৱা যুগ হৈ আছে আপোনালোকে নিজে গম পায় আমি যেনেকৈ জিকাটো আমি সৰু পাই চিধা কৰিব লাগিব পুলিটো যতন কৰিব লাগিব সেনেকৈ আমি ল'ৰা ছোৱালীৰো সৰু পাই যতন কৰিব লাগিব তেতিয়াহে সেই ল'ৰাটো বা ছোৱালীটো ডাঙৰ হৈ পেলাই ভাল এজন ব্যক্তি বা ভাল মানুহ হ'ব পাৰিব আৰে কিছুমান ক্ষেত্ৰত মানে কি চাকৰিটো ইম্পৰ্টেণ্ট নহয় ল'ৰা ছোৱালীক শিক্ষিত কৰি ঘৰুৱা শিক্ষাটো বা নিজৰ স্বাধীনতা দিয়াটোহে একমাত্ৰ কথা কিন্তু তুমি যদি নিজৰ লাইফটোতে তোমাৰ জিৰ' তুমি নিজৰ ল'ৰা ছোৱালীক কি শিক্ষা দিবা নিদিয়া তুমি যদি এটা মিছা কোৱা 1000টা মিছা কথা ক'ব লগা হ'ব সেই লেভেলত তোমাৰ বাচ্চাটোও যাব একমাত্ৰ আমি এটাই চিন্তা কৰিব লাগে সৰুৰ পৰাই ল'ৰা ছোৱালীক আমি ভাল জ্ঞান যদি বুদ্ধি দিওঁ সেই ল'ৰা ছোৱালী নিশ্চয় ভাল হ'ব যদি আমি সৰুৰে পৰাই জ্ঞান নিদিওঁ মানে কি কথা বতৰা ব্যৱহাৰ নকওঁ কিন্তু সেই ল'ৰা ছোৱালী কেতিয়াও ভাল নহয় আৰু নাভাবিব যে এটা চঞ্চল মনৰ ল'ৰা বা ছোৱালী সেইটো বেয়া সেইটো নাভাবিব যিবিলাকে মানে কি কথা ক'লেও মানে কি মানুহক মাতিব ইচ্ছা নকৰে ইম'চন দেখায় মানে কি কথা ক'বই নাজানে সেইবিলাক বাচ্চা ল'ৰা ছোৱালীৰ দৰে ধুৰন্ধৰ এই পৃথিৱীত কোনো ব্যক্তিয়ে নাই কাৰণ মানে কি মাতিলে কি খাবা আছোঁ এনেকৈ কোৱাটো নহয় তুমি এনেকৈ ক'বলৈ আছোঁ দিয়ক আপোনাৰ ভালনে তুমি যদি তোমাক এটা মানুহে যদি কথা কয় খবৰ কেনেকুৱা তোমাৰ ভালনে তুমি এনেকৈ ক'ব লাগিব হয় দিয়ক খবৰ ভাল আপোনাৰ ভালনে আপোনাৰ ঘৰৰ মানুহ বা ফেমিলিৰ মানুহ ভালে আছেনে সেইটোহে মানৱতা জ্ঞানৰ ওপৰত নিৰ্ভৰ আৰু সেইটো শিক্ষা হয় ঘৰুৱা শিক্ষা
যাৰ মাক দেউতাকে ভাল শিক্ষা দিয়ে সেই ঘৰৰ ল'ৰা ছোৱালীক কেতিয়াও বেয়া পথত নাযায়, কেতিয়াও বেয়া হেৰি নহয়। আৰু যোনবিলাক মাক দেউতাকে সৰুৰ পৰাই বাচ্চাৰ আগত মিছা কথা কৈ কৈ ষ্ট্ৰাগল কৰি 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 সেই ল'ৰা ছোৱালীও জিৰ' পথতে যাব। আগতে আমি নিজে মোবাইল পোৱা নাছিলোঁ। কিয় মোবাইল পোৱা নাছিলোঁ? কাৰণ আমাক দিয়া নাছিল মোবাইল। আমাক কেতিয়াও ঘৰত মোবাইল দিয়া নাছিল। যেতিয়া আমি ইনকম কৰিলোঁ তেতিয়াই আমি মোবাইল ল'ব লগা বাধ্য হৈছোঁ। কিন্তু আজিকালিতো 100% এবছৰ বাচ্চা এটাকো মোবাইল দি থ'ব, সেই বাচ্চাটোৱে ভাত নাখালে মোবাইলটো দিব। কিন্তু আমাক আগতে ভাত খোৱাৰ টাইমত আমাক এই গছ দেখাব, গৰু দেখাব, ছাগলী দেখাব, এইবিলাক দেখাই আমাক ভাত খুৱাইছিল। কিন্তু আজিকালি মোবাইলটো ইম্পৰ্টেণ্ট। মোবাইলটোৰ কাৰণে বহুত ল'ৰা ছোৱালী ধ্বংস হৈছে। আৰু যোনে ভালভাৱে ব্যৱহাৰ কৰে তাৰ ভাল হৈছে, আৰু যোনবিলাকে বেয়া সেই কৰে, বেয়া ভিডিঅ' আহিলে ৰাইট কৰে, সেইবিলাক বেয়া হৈছে। কিন্তু আমি মোবাইল লৈছোঁ, আমি কিবা এটা কথা নজনালে আমি গুগলত চাৰ্চ কৰোঁ, বা কিছুমান ইম্পৰ্টেণ্ট বস্তু আমি ইউটিউবত চাই ষ্ট্ৰাগল কৰোঁ। আৰু অনলাইনত মোবাইলটো এনে নহয়তো, গেম ফেচবুক এনে চাই নহয়তো। অনলাইনত বহুত জব আছে। যদি তুমি ভালকৈ কৰিব পাৰা তোমাৰ নিশ্চয় ভাল হ'ব। যদি ভালকৈ কৰিব নাজানা তোমাৰ ভাল নহয়, লাইফটো জিৰ'। সেইটোৱে আৰু বহুত কথা টপিক লৈ আহিম। যিহেতু মই ৰোক্স কৰোঁ আৰু মই কিছুমান ভিডিঅ' নিগেটিভ নকৰোঁ, সদায় পজিটিভভাৱে কৰোঁ। যিহেতু মই পজিটিভ হয়, মই নিগেটিভ কথা কেতিয়াও নকওঁ। আপোনালোকে যদি ভাল লাগিছে শেষত লাইক এটা, কমেণ্ট এটা কৰি দিব। অসমীয়া ছোৱালী হিচাপে আগুৱাই যাম। আপোনালোকৰ মৰম আশীৰ্বাদ যদি মোৰ লগত আছে নিশ্চয় মই আগুৱাই যাব পাৰিম। আজিলৈ ইমানে। এতিয়া লাঞ্চৰ টাইম হ'ল, মই লাঞ্চ কৰিম। ডিউটিৰ মাজতে আপোনালোকক অকণমান ভিডিঅ' বা আকাৰে অলপমান নলেজ দিব হ'ব। আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট কৰি দিব। নমস্কাৰ, জয় অসম।